বিধানসভাত যি বাজেট দাখিল কৰিলে এই বাজেটখন আসলতে চাবলৈ গলে এই বাজেটখন হৈছে প্ৰতিশ্ৰুতিৰ বন্যাৰে ভৰা আৰু বিভিন্ন বাজেটৰ লগত কোনো সম্পৰ্ক নথকা বিভিন্ন অপ্ৰাসংগিক কথা কেৱল অলংকাৰ লগাই তাক দীঘল কৰি ৰাইজক প্ৰলোভন দিয়া এখন বাজেটৰ বাহিৰে এইখন বাজেট আন একো নহয়। কিয়নো এই বাজেটটো যদি আমি চাওঁ যোৱাবাৰৰ বাজেটখন যদি আমি চাওঁ 24-25 সেই বাজেটত মুঠ ধাৰ্য টকা আছিলে 1,43,606 কোটি টকা আৰু এই সমুদায় টকাৰ 97,444 কোটি টকা কেৱল পৰৰ ওপৰত নিৰ্ভৰ কৰা হৈছিল, অৰ্থাৎ চেন্ট্ৰেল গভৰ্ণমেণ্ট টেক্সেছ শ্বেয়াৰ অৰ্থাৎ জিএছটিৰ শ্বেয়াৰ আৰু লোন এই দুটাৰ ওপৰত আৰু তাৰ লগতে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চেন্ট্ৰেল স্পন্সৰ্ড স্কিমৰ পৰা। গতিকে পৰৰ নিৰ্ভৰশীল বাজেট আছিলে যোৱাবাৰৰ বাজেটখনো আৰু ঠিক একেদৰে এইবাৰ বাজেটখন হৈছে তাৰে এখন ডুপ্লিকেট, কাৰণ 25-26 বাজেটখনতো 1,55,428 কোটি মুঠ টকা বাজেটৰ ধাৰ্য কৰা হৈছে আৰু আচৰিত কথা যে 1,55,428 কোটি মুঠ বাজেট টকাৰ 1,09,915 কোটি টকা কেৱল ঋণৰ পৰা আৰু জিএছটি শ্বেয়াৰৰ পৰা সংগ্ৰহ কৰাৰ লক্ষ্য লোৱা হৈছে। অৰ্থাৎ আচৰিত কথা যে এই ইমান বৃহৎ বাজেটখনত মাত্ৰ 46,000 কোটি টকাহে ৰাজ্য চৰকাৰৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহিত হ'ব। গতিকে এই বাজেট কি হ'ব? পৰ নিৰ্ভৰশীল এখন বাজেট।